মুহূৰ্তত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সময়ত যি প্ৰথম প্লেন কৰিছিল তেওঁলোকে সুপাৰী কিলাৰ লৈ আনিছিল সুনমে আৰু হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যদিহে সুপাৰী কিলাৰ হাতৰ পৰা কিবা কাৰণত বাচিলেহেঁতেন তেন্তে সুনমৰ হাতত আছিল প্লেন বি প্লেন বিউ তেওঁলোকে লৈ আনিছিল পৰিকল্পনা কৰি সম্পূৰ্ণ ব্লুপ্ৰিণ্ট ৰচনা কৰি আনিছিল আৰু এই কথা নিজেই স্বীকাৰ কৰিছে সুনমে মেঘালয় আৰক্ষীৰ সন্মুখত কোৱা হৈছিল প্ৰথম অৱস্থাত যি ৰুট ব্ৰিজ আছিল তালৈ নিয়া হৈছিল লগত তিনি ঘাতক আছিল সেই সময়ত যদি ডাৰ ঘাপৰ পৰা বিছালে আক্ৰমণ কৰাৰ পৰা কিবা কাৰণত যদি হাত সাৰিলেহেঁতেন তেন্তে সেলফি লোৱাৰ চলেৰে তেওঁ জলপ্ৰপাতৰ তললৈ গটিয়াই দিলেহেঁতেন নিজৰ স্বামী ৰাজা ৰঘুবংশীক এই ধৰণৰ প্লেন কৰিছিল এগৰাকী স্বামী হন্তা সুনম ৰঘুবংশীয়ে এইবোৰ তথ্য এতিয়া পোহৰলৈ আহিছে শিলঙত ইতিমধ্যে উপস্থিত হৈছে আৰু শিলঙত তেওঁলোকৰ জেৰা অব্যাহত ৰখা হৈছে আন 4টা অভিযুক্তকো কিছু সময় পূৰ্বে শিলঙত উপস্থিত হৈছে আৰু তেতিয়া এইবোৰ কেতবোৰ ভয়ংকৰ তথ্য আহিছে এনেকুৱা নহয় যে কেৱল সুপাৰী কিলাৰ মাটিয়েই তেওঁ হত্যাৰ চেষ্টা কৰিছিল সুপাৰী কিলাৰ হাতৰ পৰা যদি কিবা কাৰণত বাচি গ'লহেঁতেন তেন্তে প্লেন বিউ এগৰাকী সুনম ৰঘুবংশীয়ে লৈ আনিছিল তেওঁক ফুচুলাই সেলফি ল'বলৈ ক'লেহেঁতেন আৰু সেলফি লোৱাৰ সময়তেই পিছফালৰ পৰা গটিয়াই দিয়াৰ কথাও চিন্তা কৰিছিল সুনম ৰঘুবংশীয়ে আৰু মেঘালয় আৰক্ষীৰ সন্মুখত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে হত্যাকাৰী মূল অভিযুক্ত এগৰাকী সুনম ৰঘুবংশীয়ে বহু তথ্য ওলাইছে নতুন তথ্য ওলাইছে আৰু ইয়াত প্লেন বিট সেলফি লৈ গটিয়াই দিয়াৰ তথ্যটো ইতিমধ্যে ওলাইছে মেঘালয় আৰক্ষীয়ে কথা জনাইছে আৰু লগতে হাৱালা কানেকশ্যন পোৱা গৈছে যি টকাৰ লেনদেন হৈছিল সুপাৰী কিলাৰক যি টকা দিয়া হৈছিল 50,000 টকা দিয়া হৈছিল বুলি কৈছে সেই 50,000 টকাটো সুনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাই 50,000 টকা হাৱালাৰ জৰিয়তে এই অভিযুক্তৰ দলটোক দিছিল হত্যাকাৰী সুপাৰী কিলাৰ দলটোক দিছিল য'ত বিকাশ আছিল আকাশ আছিল আৰু আনন্দ আছিল বিকাশ আৰু আনন্দ এই তিনিটা হাতত দিছিল তেওঁলোকক হাৱালাৰ জৰিয়তে 50,000 টকা দিয়াৰ তথ্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে আৰু 20,000 টকা আগধন কৰি দিছিল ৰাজৰ মোবাইলৰ পৰা মেঘালয় আৰক্ষীয়ে ক্লু লাভ কৰিছে যিহেতু সুনমৰ যি পৰকীয়া প্ৰেমিক আছে ৰাজ তেওঁৰ মোবাইলটো মেঘালয় আৰক্ষীয়ে জব্দ কৰিছিল আৰু মেঘালয় আৰক্ষীয়ে যেটা জব্দ কৰিছে তাত দেখা পোৱা গৈছে কোটি টকাৰ লেনদেন হৈছিল হাৱালাৰ তথ্যত যোনটো একাউণ্টত হৈছিল আৰু ৰাজাৰ পেটিএমৰ জৰিয়তে হনিমুনৰ হোটেলো বুক কৰিছিল তেওঁলোকে সুনমে আৰু ৰাজাই ভয়ংকৰ তথ্য আহিছে লগতে আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যিবোৰ মেঘালয় আৰক্ষীয়ে তদন্ত যিমানে চলাই নিছে অপাৰেচন হনিমুন চলাই যেতিয়া নি আছে তেতিয়া কিন্তু ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য আহিছে আৰু এজন ব্যক্তিৰ নাম আহিছে জিতেন্দ্ৰ ৰঘুবংশী যিজনৰ কথা ইতিমধ্যেই ৰাজা ৰঘুবংশীৰ ককায়েক বিপিন ৰঘুবংশীয়ে কৈছিল যে ঘটনাত আৰু এজন ব্যক্তি জড়িত থাকিব পাৰে সঁচাকৈ আৰু এজন ব্যক্তি জড়িত থকাৰ ক্লু পাইছে মেঘালয় আৰক্ষীয়ে নাম হৈছে জিতেন্দ্ৰ ৰঘুবংশী তেওঁৰ বেংক একাউণ্টৰ পৰা ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে তদন্তৰ সময়ত উদ্ধাৰকাৰী দলে 4টা সন্দেহজনক বেংক একাউণ্ট টেষ্ট কৰিছিল সেই 4টা একাউণ্টতে লাখ টকাৰ লেনদেন হৈছিল ইন্দুৰৰ দেৱাখৰ নিবাসী হৈছে জিতেন্দ্ৰ ৰঘুবংশী আৰু জিতেন্দ্ৰ ৰঘুবংশী এতিয়া সন্ধানত ইন্দুৰ আৰক্ষী নামি পৰিছে খুব সম্ভৱ কিছু সময় পিছতে গ্ৰেপ্তাৰ হ'ব আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে মেঘালয় আৰক্ষীয়ে 19 বছৰীয়া 21 বছৰীয়া আৰু 22 বছৰীয়া বিকি আকাশ আৰু আনন্দে এই ঘটনা সংগঠিত কৰিছে নে সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড অন্য কোনোবা আছে তাৰো তদন্ত কৰি থকা হৈছে ইতিমধ্যে জিতেন্দ্ৰ ৰঘুবংশী বুলি আন এজন ব্যক্তিৰ নাম আহিছে যিজন ব্যক্তিও কিন্তু এই ঘটনাত পোনপটীয়াকৈ নহলেও তেওঁলোকক তাৰ পৰাই পৰিচালিত কৰাৰ সন্দেহ কৰা হৈছে কাৰণ টকাৰ লেনদেনৰ কথা আহিছে টকাৰ লেনদেনটো কিন্তু এইজন ব্যক্তিৰ ফালৰ পৰা হৈছে যিজন ব্যক্তিয়ে হাৱালাৰ জৰিয়তে 50,000 টকা দিয়াৰ তথ্য লাভ কৰিছে আৰু ৰাজৰ যিটো মোবাইল ফোন আছে ৰাজৰ মোবাইল ফোনটোত পৰা এই ক্লু মেঘালয় আৰক্ষীয়ে লাভ কৰিছে জেৰা চলাই থকা হৈছে পেটিএমৰ জৰিয়তে হনিমুনৰ টিকট বুক কৰিছিল যি চেৰাপুঞ্জি যিখন তেওঁলোকে হোটেল বুক কৰিছিল সেইখনো ৰাজৰ মোবাইলৰ পেটিএমৰ পৰাই তেওঁলোকে বুক কৰিছিল আৰু সেই ধন হাৱালাৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত হত্যাত যি ধন ব্যৱহাৰ কৰা হৈছিল সেই ধন দিয়া হৈছিল বিস্ফোৰক তথ্য মেঘালয় আৰক্ষীৰ তদন্তত আহি আছে অপাৰেচন হনিমুন চলি আছে আৰু কিছু সময় পিছতে আজি তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব আদালতত হাজিৰ কৰোৱাৰ পিছতে এজন এছপি ৰেংকৰ দুজন বিষয়া থাকিব এগৰাকী মহিলা বিষয়া থাকিব উচ্চপদস্থ বিষয়া থাকিব আন এটা বিষয়াৰ দল জড়িত থাকিব তেওঁলোকে প্ৰত্যক্ষভাৱে এই 5টা অভিযুক্তক লৈ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিব আৰু মেঘালয় ডিজিপিক
গোচৰৰ অগ্ৰগতিৰ প্ৰত্যেকটো মুহূৰ্তৰ খবৰ তেওঁলোকে জনাই থাকিব বুলি কোৱা হৈছে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত ফৰেনসিক পৰীক্ষাও কৰি থকা হৈছে ফৰেনসিক পৰীক্ষাৰ কাৰণে কি প্ৰেৰণ কৰা হৈছে এটা চাৰ্ট সেই চাৰ্টটো তেজ লাগি থকা এটা চাৰ্ট মোবাইল ফোনৰ পিছফালৰ যেটো অংশ আছে সেই অংশটো পোৱা হৈছে এটা ৰেইনকোট যোনটো সুনমে পিনি আছিল পিছত আকাশক পেলাবলৈ দিছিল আৰু হত্যাকাণ্ডত ব্যৱহৃত দাখন যিখন পল্টন বজাৰত ক্ৰয় কৰিছিল হত্যাকাৰীৰ তেজৰ দাগ পৰা কাপোৰ পোৱা গৈছিল হত্যাকাৰীৰ আঙুলিৰ ছাপ থকা দাখনৰ নালটো আৰু জব্দ কৰা হৈছে ইলেক্ট্ৰনিক গেজেট আৰু মোবাইল ফোন এইবোৰ ইতিমধ্যে ফৰেনসিকলৈ প্ৰেৰণ কৰা হৈছে আজিৰ দিনটোৰ ভিতৰতেই ফৰেনসিকে সেই তথ্য ইতিমধ্যে দিব আৰু মেঘালয় আৰক্ষীয়ে ফৰেনসিকৰ তথ্যৰ ভিত্তিতে সমগ্ৰ ঘটনা আগবঢ়াই নিব কিন্তু তথ্য আহিছে যে প্লেন বিউ আছিল এনেকুৱা নহয় যে সুপাৰি কিলাৰ আনি মেঘালয়লৈ আনিয়ে তেওঁলোকে খান্ত আছিল যদিহে কিবা কাৰণত সুপাৰি কিলাৰৰ হাতৰ পৰা তেওঁ পলাই গ'লহেঁতেন বা তাত যদি কোনোবা ব্যক্তি আহিলেহেঁতেন সেই পথটোত জনসমাগম নথকা পথটোত তেতিয়া কিন্তু পত্নীয়ে নিজেই জলপ্ৰপাতলৈ গতিয়াই দিলেহেঁতেন ৰাজা ৰঘুবংশীক ভয়ংকৰ তথ্য আৰু এইবোৰ কথা আৰক্ষীৰ জেৰাত নিজেই মুখ খুলিছে স্বামী হন্তা সুনম ৰঘুবংশীয়ে যিগৰাকী সুনমক লৈ তেওঁৰ এটা নতুন জীৱনৰ সপোন দেখিছিল আৰু দুটা পৰিয়ালৰ সন্মতিত এখন বিয়া সম্পন্ন হৈছিল ধুমধামেৰে বিয়াখন সম্পন্ন হৈছিল কিন্তু তাৰ মাজতেই স্বামী হন্তা সুনমে নিজৰ পত্নীক নিজৰ স্বামীক কেনেকৈ মাৰিব পাৰি এটাৰ পিছত আন এটা প্লেন তেওঁ কৰি গৈছিল তেওঁৰ হাতত প্লেন বি আছিল আৰু এই কথা 17টা দিনৰ যিখন নাটক তেওঁ কৰিলে ইতিমধ্যে সেই নাটকখনৰ পিছত তেওঁ গাজীপুৰ পালে গাজীপুৰত পোৱাৰ সময়ত তেওঁ প্ৰথমতে ক'লে তেখেতক অপৰাধীয়ে বা অভিযুক্তসকলে অপহৰণ কৰি তালৈ লৈ আনিছিল আৰু তাত এৰি দিছে প্ৰথম সেই কথা ক'লে কালি দিনটোত দ্বিতীয়টো মিছা মাতিছে সুনমে তেওঁ ক'লে যে হত্যাকাণ্ডৰ সময়ছোৱাত তেওঁক ড্ৰাগছ সেৱন কৰাই দিছিল অভিযুক্তসকলে আজিৰ দিনটোত এটা নতুন ক্লু আহিছে তেওঁ নিজেই প্লেন বি ৰেডি কৰি ৰাখিছিল নিজৰ স্বামীক হত্যা কৰিবৰ কাৰণে কিমান ভয়ংকৰ হ'ব পাৰে এই ব্লুপ্ৰিণ্টটো আৰু ইতিমধ্যে আৰু ওলাই থাকিব তদন্তত যেহেতু মই ইতিমধ্যে এঘণ্টাৰ ভিতৰত আপোনালোকক যথেষ্ট আপডেট দিবলৈ সক্ষম হৈছোঁ আৰু সকলো মেঘালয় আৰক্ষীৰ ফালৰ পৰা আহি আছে মেঘালয় আৰক্ষী এটা উচ্চপদস্থ আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত এই সমগ্ৰ ঘটনাটো হৈছে তদন্ত চলি আছে আৰু ডিজিপিৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু লগত কৈছোঁৱেই এছপি ৰেংকৰ দুজন বিষয়া আছে আৰক্ষী বিষয়া আছে সেই দলটোত এগৰাকী মহিলা আইপিএছ বিষয়া আছে লগতে আন উচ্চপদস্থ বিষয়া এটা জড়িত দল আছে তেওঁলোকে সুনমক শিলঙৰ যেটো আৰক্ষী গেষ্ট হাউচ তাত ৰাখিছে আৰু মুহূৰ্তে তেখেতক জেৰা চলাই থকা হৈছে আৰু জেৰাত ইটোৰ পিছত সিটো কথা সুনমে যিমানেই নেমাতক কিয় মিছা নেমাতক কিয় কিন্তু ওলাই গৈ আছে আৰু এই চাৰিটা অভিযুক্ত ইতিমধ্যে শিলঙত উপস্থিত হৈছে আকাশ বিকি আনন্দ আৰু ৰাজ তেওঁলোককো জেৰা চলাব আৰু জেৰাত পোহৰলৈ আহিব যে টকাৰ লেনদেনটো যেটা হাৱালাৰ কথা আহিছে হাৱালাৰ যেটা কথা আহিছে মানে তেওঁলোকে হয়তো অনলাইন ট্ৰানজেকচন কৰিলে ধৰা পৰি যাম বুলি তেওঁলোকে নগদ ধনৰ লেনদেন কৰিছিল হাৱালাৰ জৰিয়তে 50,000 টকা তেওঁলোকে ইতিমধ্যে অপৰাধীক দি দিছিল আৰু তাতোতকৈ ভয়ংকৰ কথা যোনটো একাউণ্টৰ পৰা হাৱালাৰ ধনৰ লেনদেন হৈছে সেই একাউণ্টটো কোটি টকাৰ সেই একাউণ্টৰ পৰা হাৱালাৰ জৰিয়তে তাত টকা সোমাইছে তাৰ পৰা টকা ওলাইছে আৰু জিতেন্দ্ৰ ৰঘুবংশী বুলি আন এজন ব্যক্তিৰ নাম ইয়ালৈ অহাৰ পিছতেই ঘটনা অধিক ৰহস্যৰ মাজলৈ সোমাই পৰিছে যে হয়তো কৰবাত নহয় কৰবাত ইন্দুৰৰ মানুহসকলেও জানেই নেকি যে ৰাজা ৰঘুবংশীক ইয়াত হত্যা কৰা হৈছিল পৰিয়ালৰ একাংশ লোকো জ্ঞাত আছিল নেকি সুনমৰ পৰিয়ালৰ একাংশ লোকে এই কথা জানিছিল নেকি এনেকুৱাবোৰ তথ্য কিন্তু পোহৰলৈ আহিব তদন্ত চলাই থকা হৈছে আৰু জেৰাত সুনমৰ প্লেন বি আহিছে নিজৰ স্বামীক হত্যা কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰা তিনিজন হত্যাকাৰীৰ সন্মুখত হত্যাকাৰীয়ে হত্যা কৰি থকাৰ নিজৰ স্বামীক হত্যা কৰি থকা সময়ত চাই আছিল এগৰাকী সুনমে আৰু সেইগৰাকী সুনমৰ হাতত প্লেন বিউ আছিল যদি কিবা কাৰণত বাছি যায় তেন্তে নিজেই সেলফি তুলিবলৈ লোৱাৰ চলেৰে নিজৰ স্বামীক তেওঁ গতিয়াই হত্যা কৰিব এই ধৰণৰ ভয়ংকৰ তথ্য পেটিএমৰ তথ্য পোৱা গৈছে হনিমুনৰ টিকেট অপৰকীয়া প্ৰেমিকৰ জৰিয়তে কৰাইছিল যি চেৰাপুঞ্জিত বুক কৰিছিল আৰু দ্বিতীয়তে এতিয়া মেঘালয় আৰক্ষী ৰখি আছে এই যি ফৰেনসিক ৰিপৰ্টটো আহিবলৈ বাকি আছে ফৰেনসিক ৰিপৰ্টৰ কাৰণে ফৰেনসিক ৰিপৰ্ট আহিলে সকলো তথ্য উদ্ঘাটন হ'ব ধন্যবাদ